ত্ৰিকোণমিতি ত্ৰিকোণমিতি শব্দটো গ্ৰীক ভাষাৰ তিনিটা সৰু সৰু শব্দৰ পৰা আহিছে। ত্ৰিকোণমিতি শব্দটোৰ তিনিটা সৰু সৰু পাৰ্ট আছে। ট্ৰাই মিন্স থ্ৰী অৰ্থাৎ তিনিটা, গনছ মিন্স ছাইড অৰ্থাৎ বাহু, মেট্ৰন অৰ মেট্ৰি মিন্স মেজাৰ অৰ্থাৎ জোখমাখ। ট্ৰাই, গন, মেট্ৰন অৰ মেট্ৰি এই তিনিটা শব্দ একেলগ কৰিলে কি পোৱা যায়? ত্ৰিকোণমিতি অৰ্থাৎ তিনিটা বাহুৰ জোখমাখ। এতিয়া তিনিটা বাহুৰ কথা আহি গৈছে। আমি জানো তিনিটা বাহু কাৰ থাকে? এটা ত্ৰিভুজৰ থাকে। এতিয়া ত্ৰিভুজৰ যদি তিনিটা বাহু থাকে লগতে কি থাকিব? তিনিটা কোণ থাকিব। এতিয়া ত্ৰিকোণমিতিৰ অৰ্থটো যদি ক'বলৈ যোৱা হয় তেনেহ'লে কি হ'ব যে এটা ত্ৰিভুজৰ তিনিটা বাহুৰ জোখমাখৰ সৈতে তিনিটা কোণৰ সম্পৰ্ক বা তিনিটা কোণৰ পৰিচয়ৰ অধ্যয়ন। এতিয়াও ইঞ্জিনিয়াৰিং আৰু ভৌতিক বিজ্ঞানত ব্যৱহৃত বেছিভাগ প্ৰযুক্তিবিদ্যাৰ উন্নত পদ্ধতি এই ত্ৰিকোণমিতিৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। আমি এই অধ্যায়ত এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণবিলাকৰ সাপেক্ষে তাৰ বাহুবিলাকৰ কিছুমান অনুপাতৰ বিষয়ে মই আলোচনা কৰিম আৰু এই অনুপাতবিলাকক কোণৰ ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয়। ত্ৰিকোণমিতিক ৰেচিঅ' অফ দ্য এংগল। ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাবৰ কাৰণে এটা ত্ৰিভুজৰ দৰকাৰ আৰু সেই ত্ৰিভুজটো হৈছে এটা সমকোণী ত্ৰিভুজ। এতিয়া মই এটা ত্ৰিভুজ আঁকিছোঁ কিন্তু নাম দিয়া নাই। এতিয়া মই নাম দিম। এই ত্ৰিভুজৰ নাম দিছোঁ মই ABC। ABC এটা ত্ৰিভুজ হয়। কি ত্ৰিভুজ? বি কোণটো যেতিয়া মই 90 ডিগ্ৰী দিছোঁ তেতিয়া কি হ'ব? এটা সমকোণী ত্ৰিভুজ। ABC এটা কি হয়? সমকোণী ত্ৰিভুজ। এতিয়া যদি তোমাক কোৱা হয় যে সমকোণী ত্ৰিভুজটোৰ সহায়ত যে ত্ৰিকোণমিতিক অনুপাতবিলাক নিৰ্ণয় কৰা। এতিয়া ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান ওলাবলৈ হ'লে কিবা এটা কি লাগিব? কোণ লাগিব। এতিয়া কোনটো কোণ সাপেক্ষে তুমি ত্ৰিকোণমিতিক অনুপাত ওলাবা? সেইটো কোণ কিছুমানে কি কয় যে সেইটো কোণ তলত থাকিব লাগে, লাগিলে সোঁফালে থাকক বা বাওঁফালে থাকক, কোনো অসুবিধা নাই। কিন্তু কিছুমানে যদি কোৱা হয় যে চি কোণ সাপেক্ষে তোমাৰ মানটো ওলাব লাগে, এতিয়া চি কোণ সাপেক্ষে লম্ব কি হ'ব, ভূমি কি হ'ব, কৰ্ণ কি হ'ব। যদি কোৱা হয় এ কোণ সাপেক্ষে তোমাৰ মান ওলাব লাগে ত্ৰিকোণমিতিক অনুপাতৰ, তেনেহ'লে লম্ব কি, ভূমি কি, কৰ্ণ কি, ইমান অসুবিধা যদি লাগে তেতিয়াহ'লে কি কৰিবা? তুমি এটা কাম কৰি ল'ব পাৰা যে এই চি কোণটো যদি ওলাব লাগে চি কোণ সাপেক্ষে, তেনেহ'লে তলত নমাব নালাগে, এ কোণটো উঠাব নালাগে। একেবাৰে সহজ বুদ্ধি এটা আছে। সেইটো বুদ্ধি কি? মই প্ৰথমতে এ কোণ সাপেক্ষে ওলাই দি আছোঁ, পিছত চি কোণ সাপেক্ষে তোমালোকে নিজে নিজে ওলাব পাৰিবা, নহ'লে মই নিজে কৰি দিম। এ কোণ সাপেক্ষে যদি ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব লাগে তেতিয়াহ'লে তুমি কি কৰিবা? এ কোণটোৰ সাপেক্ষে তুমি লৈ লোৱা এ কোণ সাপেক্ষে। এতিয়া এ কোণ সাপেক্ষে লম্ব কি হ'ব, ভূমি কি হ'ব, কৰ্ণ কি হ'ব। এতিয়া তুমি চোৱা যে এ কোণৰ সন্মুখত বাহু কোনটো আছে বা এ কোণৰ বিপৰীত বাহু কোনটো আছে? এ কোণৰ বিপৰীত বাহু কি আছে? BC বাহু। তাৰ মানে এ কোণৰ সন্মুখত বাহু আছে তোমাৰ কি বাহু? এই বি আৰু চি বাহু। এইটোই কি হৈ যাব? লম্ব হৈ যাব। এই এ কোণৰ সন্মুখত BC বাহু আছে, তুমি এনেকৈ লিখিব পাৰিবা opposite to angle A। তাৰ মানে কি বুজাইছে যে এ কোণৰ বিপৰীত বাহু BC2, ইয়াক ইংলিছত কি বুলি কোৱা হয়? P মানে লম্ব বুলি কোৱা হয়। পাৰপেণ্ডিকুলাৰ কাৰণে কি হৈছে? পাৰপেণ্ডিকুলাৰ। ইংলিছৰ নাম আছে পাৰপেণ্ডিকুলাৰ আৰু চিম্বলটো কি আছে তোমাৰ? P। আৰু অসমীয়াত তাৰ অৰ্থ কি? লম্ব বা উন্নতি। এটা লম্ব বা উন্নতি পাই গ'লো। কেনেকৈ পাই গ'লো? যে এ কোণৰ বিপৰীত বাহু বা এ কোণৰ সন্মুখত যিটো বাহু আছে সেইটো বাহুৱে আমাৰ কি হয়? লম্ব হয়, মানে পাৰপেণ্ডিকুলাৰ হয়। এতিয়া আমাৰ কি আছে? ভূমি। এতিয়া এ কোণ সাপেক্ষে যিহেতু লৈ আছো, এতিয়া এ কোণৰ ওচৰত কি আছে? এইটো বাহু আছে, AB বাহু আছে। ইয়াক কোৱা হয় adjacent to angle A। তাৰ অৰ্থ মানে কি? এ কোণৰ ওচৰত থকা বাহু, এ কোণৰ ওচৰত বাহু কি আছে? AB বাহু আছে। ইয়াক কি বুলি কোৱা হয়? বেজ বুলি কোৱা হয়। ইংলিছত কোৱা হয় বেজ। আৰু চিম্বলটো কি হ'ব? B। অসমীয়াত কি বুলি কোৱা হয়? ভূমি। তাৰ মানে ভূমিটো কি আছে যে এ কোণ, যিটো কোণ সাপেক্ষে তোমাৰ ওলাব লাগে সেইটো কোণৰ ওচৰত যিটো বাহু থাকে সেইটো হ'ব ভূমি, আৰু যিটো কোণ সাপেক্ষে তোমাৰ ওলাবলৈ কৈছে অনুপাতটো সেইটো কোণৰ সন্মুখত যিটো বাহু থাকে সেইটো বাহুৰ নাম কি হ'ব? লম্ব বা উন্নতি। এটা আমাৰ কি আছে? অতিভুজ বা কৰ্ণ। এতিয়া চোৱাচোন 90 ডিগ্ৰী যে আছে, 90 ডিগ্ৰী বি কোণটো কিমান? 90 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰীৰ সন্মুখত কোনটো বাহু আছে? 90 ডিগ্ৰীৰ সন্মুখত বাহু আছে তোমাৰ কি? এ আৰু চি বাহু। এ চি বাহুটোক কি বুলি কোৱা হয়? হাইপোটেনাছ বুলি কোৱা হয়। হাইপোটেনাছৰ চিম্বল কি হ'ব? H। আৰু অসমীয়া অৰ্থ কি হ'ব? অতিভুজ বা কি? কৰ্ণ। এতিয়া আমি লম্ব বা উন্নতি, ভূমি, অতিভুজ বা কৰ্ণ পাই গ'লো। লাগিলে আকৌ এবাৰ কৈ দিওঁ, যিটো কোণ সাপেক্ষে তোমাৰ ওলাব লাগে অনুপাতটো সেইটো কোণৰ সন্মুখত যিটো বাহু আছে সেইটো হ'ব তোমাৰ কি? লম্ব। আৰু সেইটো কোণৰ ওচৰত যিটো বাহু আছে সেইটো কি হ'ব তোমাৰ? ভূমি। আৰু 90 ডিগ্ৰীৰ সন্মুখত যিটো তোমাৰ বাহু আছে সেইটো কি হ'ব তোমাৰ? অতিভুজ বা কি হ'ব? কৰ্ণ।
এতিয়া আমি কি কৰিম যে সি কোণ সাপেক্ষে লম্ব আৰু ভূমি কি হ'ব চোৱা এতিয়া তুই সি কোণ সাপেক্ষে লৈ আছো সি কোণৰ সন্মুখত কোনটো বাহু আছে সি কোণৰ সন্মুখত বাহু আছে তোমাৰ এবি বাহু কি বুলি কোৱা হ'ব ইংলিছত অপোজিট টু এংগল সি তাৰ মানে অপোজিট টু এংগল সি মানে কি সি কোণৰ বিপৰীত বাহু অসমীয়াত কি কোৱা হ'ব তোমাৰ লম্ব বা উন্নতি আৰু ইংলিছত কোৱা হ'ব কি পাৰপেন্ডিকুলাৰ সিম্বল কি হ'ব পি এতিয়া আমাৰ লাগে কি ভূমি এতিয়া সি কোণৰ ক্ষেত্ৰত যেহেতু কৈছে তেতিয়াহলে সি কোণৰ ওচৰত বাহু কোনটো আছে সি কোণৰ ওচৰত বাহু আছে তোমাৰ বিসি বাহু এই বিসি বাহুক ইংলিছত কোৱা হ'ব কি এডজাসেন্ট টু এংগল সি তাৰ মানে সি কোণৰ ওচৰৰ বাহু ইংলিছত কোৱা হ'ব কি বেছ সিম্বল কি আছে বি অৰ্থ কি হ'ব তাৰ ভূমি এতিয়া আমাৰ কি লাগে কৰ্ণ লাগে এতিয়া সমকোণটো আছে তোমাৰ কি বি কোণৰ সন্মুখত বাহু কি আছে এসি বাহু এই এসি বাহুক ইংলিছত কোৱা হয় তোমাৰ হাইপোটেনাস আৰু অসমীয়াত কোৱা হয় কি অতিভুজ বা কি কৰ্ণ আৰু হাইপোটেনাসৰ ইংৰাজী সিম্বল কি তোমাৰ এচ তাৰ মানে এতিয়া আমি আলোচনা কৰিম এটা সমকোণী ত্ৰিভুজৰ তিনটা বাহুৰ সহায়ত কেনেকৈ আমি ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব পাৰো এতিয়া ত্ৰিকোণমিতিক অনুপাতবোৰ ওলোৱাৰ আগতে এটা সংকেতৰ বিষয়ে তোমালোকে জানি লোৱা সেই সংকেতটোৰ নাম হৈছে থিতা এটোৰ নাম কি থিতা অসমীয়াত মই লিখি আছো স্পেলিং বিলাক কি থিতাটো কি হয় এটা গ্ৰীক সংকেত হয় কি হয় এটা গ্ৰীক সংকেত মানে গ্ৰীক সিম্বল এটা গ্ৰীক সংকেত তাৰ মানে কি যেনেকুৱা আলফা বিটা গামা ঠিক তেনেকুৱা থিতাটো কি হয় এটা চিহ্ন হয় আৰু চিহ্নটো কি হয় এটা গ্ৰীক চিহ্ন আৰু থিতাটোৱে নো বুজায় কি থিতাটোৱে কি বুজায় কোণ বুজায় কি বুজায় থিতাই কি বুজায় কোণ বা কি বুজায় কোণৰ মান বুজায় কোণৰ মান এতিয়া থিতাটো যে কোণ বা কোণৰ মান বুজাব তাৰ মানে অৰ্থ কি ধৰি লৈছো মই এ বি সি এটা ত্ৰিভুজ আছে এ বি সি ত্ৰিভুজৰ বি কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এতিয়া থিতাটো মানে কি বুজাব থিতাটো এটি বুজাব যে হলে এ কোণ বুজাব নহলে বি কোণ বুজাব নহলে কি বুজাব সি কোণ বুজাব যদি থিতাটো তুমি এত বহাই দিয়া তাৰ মানে এ কোণ বুলিলে কি যেটো বুজিবা তুমি থিতা কোণ বুলিলে কি বুজিবা হেতু বুজাবা মানে এ কোণৰ মানটো কিমান থিতা এতিয়া থিতাটো যদি তুমি এত নবহাই তুমি যদি সিত বহাই দিয়া তাৰ মানে কি সি কোণটো তুমি কি কৰিবা যে সি কোণ কলে যেটো বুজিবা আৰু থিতা কোণ বলে কি বুজিবা হেতু বুজিবা তাৰ মানে থিতা কোণ কি হ'ব সি বা এংগল সি ইকুৱেল কি হ'ব থিতাই হ'ব তাৰ মানে সি কোণৰ মানটো থিতা বুজাব এতিয়া তোমালোকক কোৱা হৈছে যে ত্ৰিভুজ এবিসিৰ তিনটা বাহু আছে আৰু তিনটা কোণ আছে এই ত্ৰিভুজৰ সহায়ত তোমাৰ ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব লাগে এতিয়া তুমি ত্ৰিকোণমিতিক অনুপাতবোৰ কেনেকৈ ওলাবা আমি জানো যে সমকোণ যেটো এটা সমকোণী ত্ৰিভুজৰ যেটো কোণ সমকোণ যে এবিসি সমকোণী ত্ৰিভুজৰ বি কোণটো আছে সমকোণ এই বি কোণটো যে সমকোণ আছে তুমি সমকোণটো বাদ দি পেলাই বাকি যে দুটা কোণ আছে নহয় এই বি কোণটো তুমি বাদ দিবা কাৰণ সমকোণ আছে নহয় সমকোণ থকা কোণটো তোমাৰ বাদ দিব লাগে আৰু তাৰ বাকি যেটো কোণ থাকে দুটা কোণ থাকে এ কোণ আৰু সি কোণ বেলেগ ত্ৰিভুজত বেলেগ হ'ব পি কিউ আর কি হ'ব পি কোণ আকৌ কি হ'ব আর কোণ এটা ত্ৰিভুজ আছে তোমাৰ হাতত কি এ বি সি ত্ৰিভুজ আছে এ বি সি ত্ৰিভুজৰ বি কোণ আছে সমকোণ সেই সমকোণ বাদ দি পেলাই তুমি কি কৰিবা এ কোণ আৰু সি কোণ এই দুটা কোণ হাপেকে তুমি কি কৰিবা ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাই লবা এটা তোমাক ডাইৰেক্টলি মেনশন কৰি কোৱা নাই যে এ কোণ হাপেকে ওলাব লাগে বা সি কোণ হাপেকে ওলাব লাগে তোমাৰ ইচ্ছা তোমালোকে যদি কোৱা নহয় যে সি কোণ হাপেকে ওলাম সি কোণ হাপেকে ওলাই দিবা যদি কোৱা নহয় এ কোণ হাপেকে ওলাম তুমি এ কোণ হাপেকে ওলাই দিবা তাৰ মানে তোমালোকৰ ইচ্ছা এতিয়া মই কি কৰিম যে এ কোণ হাপেকে ওলাম তাৰ মানে যদি তোমালোকৰ লাগে তেনলে সি কোণ হাপেকে ওলাই দিম এটা মই এ কোণ হাপেকে যেহেতু ওলাম সেই কাৰণে এ কোণটোক মই কি বুলি ধৰিছো থিতা বুলি ধৰিছো তাৰ মানে থিতা কোণ হাপেকে বা এ কোণ হাপেকে একেটাই কথা এতিয়া থিতা কোণ হাপেকে লম্ব কি হ'ব থিতাটোৰ সন্মুখত কোনটো বাহু আছে বি আৰু সি আছে যেটো কোণ হাপেকে আমাৰ অনুপাত ওলাব লাগে বা যেটো কোণ হাপেকে আমাৰ ধৰিব লাগে হেতু কোণৰ সন্মুখত যেটো বাহু থাকে সেই বাহুটোৰ নাম কি হ'ব লম্বটো কি বুলি চিহ্নিত কৰা হয় পি পাৰপেন্ডিকুলাৰ আৰু যেটো কোণ হাপেকে আমাৰ ওলাব লাগে হেতু কোণৰ ওচৰত যেটো বাহু থাকে এটো বাহু আছে ওচৰত যেটো বাহু থাকে হেতু কি হয় ভূমি কি বুলি কোৱা হয় বেছ আৰু বি আখৰেৰে চিহ্নিত কৰা হয় আৰু সমকোণৰ সন্মুখত কোনটো বাহু আছে এটো সমকোণ বি কোণ সমকোণৰ সন্মুখত কোনটো বাহু আছে এই এসি বাহু আছে এসি বাহুটো কি বুলি কোৱা হয় হাইপোটেনাস বুলি কোৱা হয়
তাৰ মানে অতিভুজ বা কৰ্ণ ইংলিছত কি বুলি চিহ্নিত কৰা হয় এচেৰে চিহ্নিত কৰা হয় এতিয়া এটো লম্ব এটো ভূমি এটো কি হয় কৰ্ণ হয় এটা ত্ৰিকোণমিতিক অনুপাত এতিয়া ত্ৰিকোণমিতিক অনুপাত যে আমি কৈ আছো ত্ৰিকোণমিতিক অনুপাত মুঠতেনো কেইটা ত্ৰিকোণমিতিক অনুপাত ত্রিকোণমিতিক কি অনুপাত ত্রিকোণমিতিক রেশিও ত্রিকোণমিতিক অনুপাত মুঠতে কেইটা 6টা sin মই কৈছো নহয় যে থিতা মানে কি ইয়া থিতা লিখিম কাৰণ থিতা কোন হবে সাইনৰ মান ওলাম sin থিতা cos থিতা tan থিতা cot থিতা sec থিতা আৰু কি cosec থিতা sin cos tan cot sec cosec sin কাৰ লগত সম্পৰ্ক আছে cosৰ লগত cos কাৰ লগত sec ৰ লগত tan কাৰ লগত cot ৰ লগত sin cosec cos sec tan cot এই তিনটা লগত সম্পৰ্ক আছে এতিয়া সম্পৰ্কটো পিছত দেখুৱাই আছো এটা কেনেকৈ ওলাই অনুপাত বলে কেনেকৈ ওলাই হেতু কৈ আছো তোমালোকক এই অনুপাতবোৰ উলিওৱাৰ আগতে তোমালোকে এটা মন্ত্ৰ মনত পেলাই লবা সেই মন্ত্ৰটো হৈছে এটা পণ্ডিত বদ্ৰী प्रसाद हार हार बोले सोना चांदी तोल पंडित बद्री प्रसाद हार हार बोल सोना चांदी तोल तार माने कि এই দুটো তুমি ডিভাইড কৰি দিয়া p by h b by h p by b p by h কাৰ তলত আছে s ৰ তলত আছে s s মানে কি হ'ব কোৱাচোন s মানে sin c মানে কি cos t মানে tan sin cos tan sin টো কি হ'ব s মানে কি হ'ব p by h p মানে কি আছিল লম্ব h মানে কি আছিল কৰ্ণ cos c c এ কি বুজাব cos cos কি হ'ব b by h b মানে কি আছিল ভূমি h মানে কি আছিল কৰ্ণ এটা cos কি পালা তুমি ভূমি বাই কৰ্ণ তাৰ পিছত কি আছে t t মানে কি tan tan কি হ'ব কোৱাচোন tan কি হ'ব তোমাৰ p by b sin থিতা তাৰ মানে থিতা কোন সাপেক্ষে গুটেই বিলাকৰ লগত সোৱা থিতা আছে থিতা 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 গুটেই বিলাকৰ লগত থিতা আছে এটা থিতা কোন সাপেক্ষে সাইনৰ মান কেনেকৈ ওলাবা অনুপাত আমি এটা কেনেকৈ লিখো ধৰিছো মই 3:7 অনুপাত কেনেকৈ লিখে 3/7 3 টু কত ওপৰত 7 টু কত তলত 3:7 3/7 ঠিক তেনেকুৱা অনুপাত আমি লিখিম এতিয়া sin থিতা থিতা বা এ একেটাই বস্তু থিতা কোন সাপেক্ষে সাইনৰ মান সাইন কি আছিল ফৰ্মুলা p by h ইকুৱেল p মানে কি লম্ব h মানে কি কৰ্ণ এটা থিতা কোন সাপেক্ষে থিতাটো ইয়াত লিখি দিও লগাই লিখি দিও থিতা বা এ একেটাই বস্তু থিতা সাপেক্ষে লম্ব কি হ'ব এটো p হৈ আছে লম্ব p না তোমাৰ ত্ৰিভুজৰ বাহুটোৰ নাম কি হ'ব BC h মানে কৰ্ণ 90 ডিগ্ৰীৰ সন্মুখত কি আছে AC কৰ্ণ কি হ'ব AC ওলাই গল sin থিতা আছে p by h ইকুৱেল কি হ'ব BC by AC যদি sin ওলাইছে সাইনৰ লগত সম্পৰ্ক কৰা আছিল cosec আছিল cosec থিতা কি হ'ব সদায় সাইনৰ উল্টা হয় cosec থিতা কি হ'ব h by p sin যদি p by h হয় cosec কি হ'ব h by p h ওপৰত p তলত h by p h মানে কি আছিল AC p মানে কি আছিল BC sin ওলাই গৈছে তুমি cosec ওলাই দিব পাৰিবা যদি cosec ওলাই যায় তুমি sin ওলাই দিব পাৰিবা এতিয়া কি আছে cos থিতা cosৰ ফৰ্মুলা কি cosৰ ফৰ্মুলা হ'ব b by h ভূমি বাই কৰ্ণ b by h এতিয়া b by h যে আছে থিতা সাপেক্ষে b মানে কি b আছে ab h কি হ'ব AC cos কাৰ লগত মিল আছিল sec ৰ লগত মিল আছিল কেনেকৈ মিল আছিল cos থিতা sec থিতা তাৰ মানে sec ৰ উল্টা cos থিতা sec ৰ উল্টা আকৌ sec থিতা কাৰ উল্টা cos ৰ উল্টা cos যদি তোমাৰ b by h হয় sec কি হ'ব h by h ওপৰত b তলত h by কি হ'ব b h মানে কি আছিল AC আৰু b মানে কি আছিল b মানে AB এটা চাইছা sin ওলাইছে cosec ওলাই গৈছে cos ওলাইছে sec ওলাই গৈছে এটা tan ওলাব cot ওলাই যাব এটা tan কি হ'ব
টেনৰ ফৰ্মুলা হ'ব পি বাই বি লম্ব বাই ভূমি থিতা সাপেক্ষে লম্ব কি হ'ব এইটো লম্ব আছিল বি চি কি হ'ব বি চি বি মানে ভূমি এ বি এতিয়া চোৱা যদি টেন যদি ওলাই গৈছে পি বাই বি টেনৰ লগত সম্পৰ্ক আছিল কটৰ টেন কটৰ উল্টা বা কট টেনৰ উল্টা এতিয়া হলে কট কি হ'ব কট টেন যদি পি বাই বি হয় কট হ'ব তোমাৰ বি বাই পি ইকুৱেল বি মানে কি হ'ব এ বি আৰু পি মানে কি হ'ব বি চি এতিয়া চাইছা ছটা কেনে ওলাই গৈছে একেবাৰে ইজি এতিয়া ত্ৰিকোণমিতিক অনুপাত যে ছটাৰ ভিতৰত তিনটা ওলাইছে আৰু তিনটা ওলোৱাৰ লগে লগে যে আৰু বাকি তিনটা অটোমেটিকলি ওলাই গৈছে কেনেকৈ ওলাইছে সেই সম্পৰ্কটো চোৱা আৰু সেই সম্পৰ্কটোৰ নাম হৈছে ৰেচিপ্ৰকেল ৰেচিঅ অৰ ৰিলেশ্যন অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাতবোৰৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক কেনেকুৱা সম্পৰ্ক আছিল চোৱা sin থিতা ইকুৱেল কি হ'ব 1 বাই cosec থিতা sin থিতা যদি 1 বাই cosec থিতা হয় তেনেহলে cosec থিতা কি হ'ব cosec থিতা হ'ব 1 বাই sin থিতা cos থিতা যদি 1 বাই sec থিতা হয় তেনেহলে sec থিতা কি হ'ব sec থিতা হ'ব 1 বাই cos থিতা তাৰ পিছত আছে tan থিতা কি হ'ব 1 বাই cot থিতা tan থিতা যদি 1 বাই cot থিতা হয় তেনেহলে কি হ'ব cot থিতা ইকুৱেল কি হ'ব 1 বাই tan থিতা তাৰ মানে চোৱা sin যদি 1 বাই cosec হয় তেনেহলে cosec কি হ'ব 1 বাই sin cos যদি 1 বাই sec হয় তেনেহলে sec কি হ'ব 1 বাই cos tan যদি 1 বাই cot হয় তেনেহলে cot কি হ'ব 1 বাই tan এই সম্পৰ্কটো কোৱা হয় পাৰস্পৰিক সম্পৰ্ক অৰ্থাৎ ৰেচিপ্ৰকেল এতিয়া আমি আলোচনা কৰিম ত্ৰিকোণমিতিক অবেদবোৰ জানাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ ত্ৰিকোণমিতিক অবেদৰ সহায়ত 8.4 ত তোমালোকৰ ক্লাস 10 ৰ ফাইনেলত অংকবিলাক আহি থাকে আৰু 8.4 ৰ অংকবিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অংকবিলাকৰ কাৰণে অবেদবোৰ লাগিব আৰু সেই কাৰণে অবেদবোৰ তোমালোকে ভালকে বুজিবা আৰু অবেদবোৰ তিনটা দিয়া আছে অবেদ আৰু অবেদ তিনটা দিয়া আছে নহয় তিনটাৰ পৰা ভাঙি বহুত কেটা বনাই দিম আৰু কেনেকৈ ভাঙিব লাগে কিয় ভাঙিব লাগে তোমালোকে বুজিবা কাৰণ 8.4 ত তোমালোকৰ হঠাতে মাজৰ পৰা ভাঙনি কিবা এটা আহি যাব আৰু বেলেগ কিবা এটা লিখিব লাগিব সেই কাৰণে তোমালোকক সূত্ৰ কেটা কি কৰিম বা অবেদ কেটা কি কৰিম ভাঙি পেলাই দেখুৱাই দিম তোমালোকৰ সূত্ৰ কেটা কিতাপত দিয়া মতে লিখি আছো কিন্তু আগতে লিখিলো ত্ৰিকোণমিতিক অবেদ এক নম্বৰত আছে তোমাৰ sin স্কয়ার থিতা প্লাস cos স্কয়ার থিতা ইকুৱেল 1 এতিয়া sin স্কয়ার থিতা সাইনৰ ওপৰত কি স্কয়ার আছে কিছুমানে ক'ব যে sin স্কয়ার থিতা এটো এনেকে নিলিখি এনেকে লিখিব লাগিছিল নহয় sin থিতা স্কয়ার মানে ৰং থিতা কি হৈছে যে থিতা কোনটা কোণৰ মান হৈ আছে কোন এটা মান সাপেক্ষে সাইনৰ মান কি হৈছে দুটা পূৰণ হৈ আছে sin স্কয়ার থিতা তাৰ মানে কি এনেকে লিখিব পাৰি sin থিতা ইনটু কি sin থিতা ইনটু sin থিতা একে জাতৰ দুটা সংখ্যা পূৰণ কৰাৰ ফলত কি পোৱা যায় বৰ্গ পোৱা যায় কাৰ বৰ্গ পোৱা যায় যি দুটা সংখ্যা তুমি পূৰণ কৰিছা কি পূৰণ কৰিছা sin পূৰণ কৰিছা সেই সংখ্যাটোৰ বৰ্গ পাবা কিন্তু থিতাটো নহয় থিতা কোন সাপেক্ষে sinৰ মান থিতা কোন সাপেক্ষে sinৰ মান সেই কাৰণে তুমি কি কৰিবা থিতাৰ ওপৰত স্কয়াৰ দিব নোৱাৰিবা তাৰ মানে থিতা কোন সাপেক্ষে sinৰ মান দুটা পূৰণ হৈ আছে sin থিতা ইনটু sin থিতা সেই কাৰণে তুমি sin স্কয়াৰ থিতা দিবা আৰু যদি তুমি এনেকে লিখিব খোজা তেনেহলে এটো হোৱা নাই কাৰণ এটা ভুল আছে কি ভুল আছে sin থিতা ইনটু sin থিতা তুমি কি কৰিব পাৰা sin থিতা হোল স্কয়াৰ তাৰ মানে sin থিতা গুটেইখিনিৰ ওপৰত স্কয়াৰ আছে তুমি অকল ইয়াৰ ওপৰত স্কয়াৰ দিলে নহব এটো ভুল এটো কি হয় ভুল এটো কি হয় শুদ্ধ কিন্তু আটাইতকৈ বেছি শুদ্ধ কোনটো হ'ব এনেকে লিখিবা sin স্কয়াৰ থিতা তাৰ মানে থিতা কোন সাপেক্ষে sinৰ স্কয়াৰ sin দুটা পূৰণ হৈ আছে এনেকে লিখিবা এতিয়া এটো ভালদৰে তোমালোকে বুজি লবা 2 নম্বৰত আছে 1 প্লাস tan স্কয়ার থিতা ইকুৱেল কি হ'ব sec স্কয়ার থিতা এটো আছে কিতাবত কিন্তু কিতাবত দিয়া মতে আমি নিলিখো কিয় নিলিখো পিছত কৈ আছো আকৌ কি আছে cot স্কয়ার থিতা প্লাস 1 ইকুৱেল কি আছে cosec স্কয়ার থিতা এই ফর্মুলা কেটা দিয়া আছে এতিয়া এই তিনটা ফর্মুলা দিয়া আছে নহয় বা এই তিনটা অবেদ দিয়া আছে নহয় এই তিনটা অবেদৰ সহায়ত গুটেই মানে বহুত কেটা অবেদ ওলাই দিম কেনে কলাম তোমালোকে চাবা তা 1 প্লাস tan স্কয়ার থিতা
তোমালোকে কি কৰিবা এই tan স্কয়াৰটো এফালে সমান চিনৰ বাওফালে প্লাছত আছে তুমি যদি সোফালে লৈ যোৱা কি হৈ যাব মাইনাস হৈ যাব কি হৈ যাব মাইনাস মই ইয়াত লিখি আছো কি আছে 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল কি হ'ব sec স্কয়াৰ থিটা এটো আছিল 2 নম্বৰ ফৰ্মুলা আৰু 3 নম্বৰ ফৰ্মুলা কি আছিল cot স্কয়াৰ থিটা প্লাস 1 ইকুৱেল কি আছিল cosec স্কয়াৰ থিটা এটা 2 নম্বৰ ফৰ্মুলাটো লিখি আছো কি লিখি আছো 1 কেটা একেটা সাইডত যদি লিখি দিও তেনেহলে আমাৰ মুখস্থ কৰিবলৈ বা আমাৰ জানিবলৈ একেবাৰে ইজি সুবিধা হয় সেই কাৰণে তোমালোকক কি কৰিছো tan টো হেফালে লৈ আছো এফালে কি আছে sec স্কয়াৰ থিটা তুমি sec স্কয়াৰ থিটা লিখি দিয়া সমান চিনৰ বাওফালে tan স্কয়াৰ থিটা আছে নহয় তুমি যদি সোফালে লৈ যোৱা কি হৈ যাব প্লাসৰ পৰা মাইনাস হৈ যাব কি হৈ যাব মাইনাস tan স্কয়াৰ থিটা এফালে কি থাকি যাব 1 তাৰ মানে সো এটো 1 আছে এটো 1 আছে তলটো 1 ওলাই দিম কেনে কলাম সোৱা cosec স্কয়াৰ থিটা আছে নহয় তুমি কি কৰিবা cosec স্কয়াৰ থিটা সমান চিনৰ বাওফালে কি আছে cot স্কয়াৰ থিটা প্লাসত নাই যদি কিবা আছিল তাৰ পৰও কি আছে তোমাৰ কিবা চিন নাথাকিলে কি থাকে প্লাস থাকে এটো প্লাস হলে এফালে গলে কি হ'ব মাইনাস হৈ যাব মাইনাস cot স্কয়াৰ থিটা এফালে কি থাকিব এফালে 1 থাকিব ইকুৱেল কি হ'ব 1 এটা সোৱাচোন sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল 1 cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ইকুৱেল 1 একেবাৰে ইজি হৈছে না নাই ইজি হ'ব এটা এই তিনটা ফৰ্মুলাৰ সহায়ত বহুত কেটা ফৰ্মুলা ভাঙিব পাৰি মানে বহুত কেটা ফৰ্মুলা বনাব পাৰি আগতে এটো বনাই দিও কি আছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল কি 1 এটো ভাঙি আছো হ্যাঁ sin স্কয়াৰ থিটা তুমি ৰাখি দিয়াছোন sin স্কয়াৰ থিটা এই cos স্কয়াৰ থিটা এফালে কি হত আছে প্লাসত আছে তুমি এটো যদি সমান চিনৰ সোফালে লৈ যোৱা কি হৈ যাব এটো প্লাসত আছে মাইনাস হৈ যাব এফালে কি আছিল 1 এটো প্লাসত আছে এফালে গলে কি হ'ব মাইনাস কি হ'ব cos স্কয়াৰ থিটা এটা তুমি আৰু এটা কাম কৰিব পাৰা sin এর ওপৰত স্কয়াৰ আছে তুমি এফালে লৈ যোৱা এফালে কি থাকিব sin থিটা স্কয়াৰ টু সমান চিনৰ আনটো ফালে গলে কি হৈ যায় ৰুট ওভাৰ হৈ যায় কাৰ ওপৰত হ'ব এই গুটেইখিনিৰ ওপৰত হ'ব 1 মাইনাস cos স্কয়াৰ থিটা চাইছা দুটা হৈ গৈছে এটা তুমি sin ৰাখিছিলা নহয় এটা তুমি sin না ৰাখিবা sin না ৰাখি তুমি কি ৰাখিবা cos ৰাখিবা আৰু দুটা ওলাই যাব সোৱা কি কৰিছো এটা cos ৰাখিছো মই cos স্কয়াৰ থিটা এইফালে sin টো প্লাসত আছে নাই যদি ইকুৱেশ্যন কি আছে প্লাস যদি সোফালে গুছি যায় কি হৈ যাব মাইনাস এফালে 1 থাকিব আৰু এটো প্লাস আছিল এফালে কি হৈ যাব মাইনাস sin স্কয়াৰ থিটা এটা তুমি কি কৰিছা cos স্কয়াৰ ৰাখিছা নহয় এটা তুমি কি কৰিবা অকল cos টো ৰাখি দিয়া cos থিটা স্কয়াৰ টু সমান চিনৰ সোফালে গলে কি হৈ যাব ৰুট ওভাৰ চিন হৈ যাব কাৰ ওপৰত গুটেইখিনিৰ ওপৰত 1 মাইনাস sin স্কয়াৰ থিটা চাইছা এটা ফৰ্মুলাৰ পৰা কেটা ওলাইছে এটা দুটা তিনটা চাৰিটা এটা দুই নম্বৰত কি আছিল দুই নম্বৰত আছিল sec স্কয়াৰ থিটা বনুৱাটো sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল কি আছে 1 আছে এটো আছিল দুই নম্বৰ এটা তুমি কি কৰিবা এবাৰ sec ৰাখিবা এবাৰ tan ৰাখিবা প্ৰথমতে sec ৰাখা sec স্কয়াৰ থিটা এই tan স্কয়াৰ থিটাটো এফালে কি হত আছে মাইনাসত এটো হেফালে গলে কি হ'ব প্লাসত 1 এটো এফালে আহিলে প্লাস tan স্কয়াৰ থিটা এটা তুমি sec স্কয়াৰ মানটো হে পাইছা অকল sec ৰ মানটো সোৱাচোন কি হ'ব sec থিটা ইকুৱেল টু এই স্কয়াৰটো হেফালে গলে কি হ'ব ৰুট ওভাৰ হ'ব কাৰ ওপৰত 1 প্লাস tan স্কয়াৰ থিটা এটা sec ৰাখিছা তুমি কি কৰিবা tan ৰাখিবা এটা কি কোৱাচোন এই tan টো আছে নহয় ইয়াৰ পৰাই বনাইছো এই tan টো আছে তুমি tan টো ৰাখি দিয়া tan স্কয়াৰ থিটা ইকুৱেল এটো সমান চিনৰ এটো ফালে দুটা ভাগ আছে মই এটা ভাগ ৰাখিছো আৰু এই 1 টো আছে প্লাসত সন্মুখত নাই যদি প্লাস তুমি যদি এই ফালে লৈ কি হৈ যাব মাইনাস sec স্কয়াৰ থিটা মাইনাস 1 sec স্কয়াৰ থিটা মাইনাস কি হৈ যাব 1 এটা তুমি tan স্কয়াৰ মানটো হে পাইছা তুমি অকল tan ৰ মানটো ওলাই দিয়াছোন tan থিটা ইকুৱেল কি হ'ব এই স্কয়াৰটো হেফালে গলে কি হ'ব ৰুট ওভাৰ হ'ব sec স্কয়াৰ থিটা মাইনাস কি 1 গুটেইখিনিৰ ওপৰত ৰুট ওভাৰ চাইছা এটাৰ পৰা কেটা ওলাইছে চাৰিটা এটাৰ পৰা কেটা চাৰিটা আৰু আছিল নহয় 3 নম্বৰটো 3 নম্বৰ কি আছিল cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ইকুৱেল কি 1
তুমি এবাৰ কসেক ৰাখাচোন কসেক স্কয়াৰ থিতা এই মাইনাস কি আছে কট স্কয়াৰ থিতাটো মাইনাসত আছে এটো হেইফালে গলে কি হ'ব প্লাস কাৰ লগত 1 ৰ লগত 1 প্লাস কট স্কয়াৰ থিতা কসেক স্কয়াৰ থিতাৰ মান কি পাইছা 1 প্লাস কট স্কয়াৰ থিতা তুমি অকল কসৰ মান ওলাইছাচোন স্কয়াৰটো হেইফালে লৈ যোৱা কসেক থিতা স্কয়াৰটো সমান চিনৰ সোফালে গলে কি হ'ব বাওফালৰ পৰা ৰুট ওভাৰ হ'ব কাৰ ওপৰত গটেকিনিৰ ওপৰত 1 প্লাস কট স্কয়াৰ থিতা এটা সোৱা তুমি কসেক ৰাখিছা তুমি আবার কি রাখিবা কট রাখি দিয়া এটার পৰা দুটা ওলাইছে এটা সোৱা আৰু ওলাব এফালে কি আছে কট আছে ইমপ্লাইজ দিয়া এটো বেলেগ এটো এটা ওলাব কট স্কয়াৰ থিতা 1 টু কি আছে প্লাসত যদি এটো সমান চিনৰ বাওফালে আহি যায় কি হৈ যাব মাইনাস কাৰ লগত এইটোৰ লগত ইকুৱেল কি আছে কসেক স্কয়াৰ থিতা এই 1 টু বাওফালে আহিলে কি হ'ব মাইনাস তে কট স্কয়াৰ মান তুমি এটো পাইছা অকল স্কয়াৰ বাদ দি কটৰ মানটো ওলাই দিয়াচোন কট থিতা ইকুৱেল টু স্কয়াৰ হেফালে গলে ৰুট হ'ব কাৰ ওপৰত গটেকিনিৰ ওপৰত কসেক স্কয়াৰ থিতা মাইনাস কি 1 চাইছে কেটো ওলাইছে এটাৰ পৰা চাইটাকে ওলাইছে এইকেইটা ওলাইছো কাৰণ 8.4 ৰ অবেদ আছে প্ৰথম আছে কিনা 10টা পিছত আছে আকৌ 6টা না 5টা হেই কেটাত কি কৰিব এইকেইটা লাগিব আৰু এটা বস্তু কি লোৱা tan থিতা কি আছিল tan থিতা 1 বাই cot থিতা আছিল কমা cot থিতা কি আছিল 1 বাই tan থিতা এনেকা আছিল নহয় এতিয়া tan থিতাক আৰু এটা ভাঙনি আছিল tan থিতা ইকুৱেল কি হ'ব sin থিতা বাই cos থিতা আৰু cot কি হ'ব 1 বাই tan মানে tan ৰ উল্টা tan যদি sin by cos হয় তাহলে cot কি হ'ব cos by sin cot থিতা ইকুৱেল কি হ'ব cos থিতা by sin থিতা এটা tan থিতা sin থিতা by cos থিতা কেনেকৈ হৈছে বা cot থিতা ইকুৱেল cos থিতা by sin থিতা কেনেকৈ হৈছে তোমালোকে চোৱাচোন প্ৰথমতে এটো চোৱাচোন tan থিতা ইকুৱেল sin by কি আছে cos sin থিতা by কি আছে cos থিতা sin থিতা কেনেকৈ ওলাই p by h লম্ব বাই কৰ্ণ cos থিতা কেনেকৈ ওলাই b by h কেনেকৈ ওলাই b by h ভূমি বাই কৰ্ণ এতিয়া ভগ্নাংশ ওপৰত আছে তলতো আছে ওপৰৰ ভগ্নাংশ সেম থাকে এটা ভগ্নাংশক আন এটা ভগ্নাংশৰে হৰণ কৰিলে ওপৰটো সেম থাকে তলটো কি হৈ যায় চেঞ্জ হৈ যায় হৰটো লব হৈ যায় লবটো কি হৈ যায় হৰ হৈ যায় ওপৰটো সেম ৰাখা p by h কেতিয়া হয় যেতে নেকি হৰণৰ জায়গা তুমি কি কৰিবা পূৰণ চিন দিবা এটো হৰণ আছিল এইখিনিক দি এইখিনিক হৰণ তুমি হেইখিনি যেতে তুমি পূৰণ কৰিবা তেতিয়া কি হ'ব ওপৰটো সেম ৰাখিবা আৰু তলটো কি হৈ যায় উল্টা হৈ যায় এটো ওপৰত গুছি যায় আৰু এটো কত যায় তলত গুছি যায় h টো কত হ'ব ওপৰত আৰু b টো কত হ'ব তলত s কি হয় ক্যান্সেল কাৰণ s তলৰ s ওপৰৰ ক্যান্সেল ওপৰত কি থাকে p থাকে তলত কি থাকে b p by b মানে কি tan পোৱা গল ঠিক তেনেকে কটো আমি কি কৰিব পাৰো ওলাব পাৰো আমি আলোচনা কৰিম পুৰকোণৰ ত্ৰিকোণমিতিক অনুপাত পুৰকোণৰ ত্ৰিকোণমিতিক অনুপাত পুৰকোণ মানে কি 90 ডিগ্ৰী সম্পূৰকোণ মানে কি 180 ডিগ্ৰী এটা পুৰকোণ কোৱাৰ লগে লগে সমকোণ বুজিবা বা 90 ডিগ্ৰী বুজিবা এটা পুৰকোণৰ ত্ৰিকোণমিতিক অনুপাত কি হ'ব sin 90 ডিগ্ৰী minus থিতা ইকুৱেল কি হ'ব cos থিতা sin 90 ডিগ্ৰী minus থিতা ইকুৱেল cos থিতা হলে cos 90 ডিগ্ৰী minus থিতা ইকুৱেল কি হ'ব sin থিতা এটো 1 নম্বৰ এটো 2 নম্বৰ কি হ'ব tan 90 ডিগ্ৰী minus থিতা ইকুৱেল কি হ'ব cot থিতা তেনেহলে কি হ'ব কমা cot 90 ডিগ্ৰী minus থিতা ইকুৱেল কি হ'ব tan থিতা তাৰপিছত আছে 3 নম্বৰ কি হ'ব sec থিতা sec 90 ডিগ্ৰী minus থিতা ইকুৱেল কি হ'ব cosec থিতা then cosec 90 ডিগ্ৰী minus থিতা ইকুৱেল কি হ'ব sec থিতা এটা তুমি আকৌ চাই লোৱা sin 90 ডিগ্ৰী minus থিতা ইকুৱেল cos থিতা cos 90 ডিগ্ৰী minus থিতা ইকুৱেল sin থিতা
tan 90 minus theta মানে 90 ডিগ্ৰী minus theta equal যদি cot theta হয় তেনেহলে cot 90 ডিগ্ৰী minus theta কি হ'ব tan theta sec 90 ডিগ্ৰী minus theta equal যদি cosec theta হয় তেনেহলে cosec 90 ডিগ্ৰী minus theta কি হ'ব sec theta তাৰ মানে এই পূৰক কোণৰ সূত্ৰ কি আছে তোমাৰ sin ৰ লগত cos ৰ সম্পৰ্ক আকৌ cos ৰ লগত কাৰ সম্পৰ্ক sin ৰ সম্পৰ্ক tan ৰ লগত cot ৰ সম্পৰ্ক আকৌ cot ৰ লগত কাৰ সম্পৰ্ক tan ৰ সম্পৰ্ক sec ৰ লগত cosec ৰ সম্পৰ্ক আকৌ cosec ৰ লগত কাৰ সম্পৰ্ক sec ৰ সম্পৰ্ক তাৰ মানে সিৰিয়ালি আহি যায় এই সূত্ৰটো একেবাৰে ইজি তোমালোকে মুখস্থ কৰি লবা আজিৰ কাৰণে ত্ৰিকোণমিতিৰ বেসিক কনসেপ্টৰ ভিতৰত এইখিনিই পিছৰ ভিডিওত আমি আলোচনা কৰিম তোমালোকৰ কিতাপত আছে 8.1 ত এটা তালিকা সেই তালিকাত sin cos tan cot sec cosec ৰ কোণৰ ডিগ্ৰীৰ মানবিলাক দিয়া আছে সেই মানবিলাকৰ বিষয়ে আমি পিছৰ ভিডিওত আলোচনা কৰিম